বানপানীৰ বাবে অসম চৰকাৰে সাহায্য প্ৰদান কৰা পশু খাদ্য লুকাই ৰখাত উত্তেজনা সৃষ্টি হয় ধুবুৰী জিলাৰ গোলকগঞ্জৰ হৰিৰহাট গাঁও পঞ্চায়তত। অভিযোগমতে পঞ্চায়তখনৰ সচিব দেৱব্ৰত নাথে পঞ্চায়তখনৰ কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ পশুধনৰ বাবে ৩৪৮ বস্তা পশু খাদ্য লাভ কৰে, কিন্তু সচিব নাথে ৰহস্যজনকভাৱে ইয়াৰে মৈচাগাঁৱৰ কৃষক ৰাইজৰ বাবে আবণ্টিত পশু খাদ্যকৈ অতিৰিক্তকৈ গাঁওখনৰ ফয়ছৰ আলীৰ দোকানত ৫৩ বস্তা পশু খাদ্য ৰাখে, যাৰ ফলত বেলেগ গাঁৱৰ কৃষক ৰাইজে আজি সচিবগৰাকীক জবাবদিহি কৰি তীব্ৰ উত্তেজনা সৃষ্টি কৰে। আনহাতে পশু খাদ্যখিনি কৃষক ৰাইজক প্ৰদানৰ বাবে বিতৰণ কমিটি গঠন নকৰি ফয়ছৰ আলীৰ দোকানত অতিৰিক্তভাৱে পশু খাদ্য লুকাই ৰখাত ৰহস্যৰ সৃষ্টি কৰিছে। ৰাজ্যত বান পৰিস্থিতি বিভিন্ন অঞ্চলৰ বানত ককবকাই আছে বৰ্ণাঢ্য। দুখ দুৰ্দশা কমা নাই বৰ্ণাঢ্যৰ। দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে মৰাপাতৰ লগতে শাক পাচলি খেতি ধ্বংস কৰিছে, আনফালে উটুৱাই নিছে একাংশ সপোনৰ ঘৰখন। ভূতৰ পৰা দানৱ পৰাধী কৰা খহনীয়া। তেনে পৰিস্থিতিত বৰ্ণাঢ্যৰ পশু খাদ্য সৰলকি কৰাৰ প্ৰচেষ্টা হৰিৰহাট গাঁও পঞ্চায়তৰ সচিবৰ। পশু খাদ্যৰ বাবে হাহাকাৰ কৰা বৰ্ণাঢ্যক প্ৰবঞ্চনা কৰাৰ অভিযোগ আহি পৰিছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱব্ৰত নাথ। মই গোলকগঞ্জ ব্লকৰ এচিষ্টেণ্ট ইঞ্জিনিয়াৰ হয়, কিন্তু এতিয়া মানে হৰিৰহাট গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী হিচাপে ইনচাৰ্জত আছোঁ। হয়, আপোনাৰ বেগ হিচাপতে কৈ দিওঁ, ঠিক আছে। যদি আমাৰ বেগ হিচাপত কওঁ, প্ৰথম দিনা আগমনী চাৰ্কলৰ পৰা 203 বেগ পালোঁ, ঠিক আছে। তাৰপিছত 18 বেগ ৰিমেইনিং আছিলে, তো সেই 18 বেগটো আমাক যোৱাকালি দিছে, ঠিক আছে। তো যোৱাকালি 18 বেগটো সেইদিনা ৰিমেইনিং প্লাছ 127 গোলকগঞ্জ চাৰ্কলৰ পৰা, তো টোটেল আমাৰ 145 বেগ যোৱাকালি। টোটেল আপোনাৰ 203 প্লাছ 145। তো ৰ'ব এক ছেকেণ্ড, 348। আৰু এটা কথা উঠিছিলে প্ৰায় 25 পৰা 30 বস্তা যি পশু খাদ্য ব্লেক খাদ্য ৰখা নাই। সিদিনা আপোনাৰ বহুত বৰষুণ হৈছিলে, বৰষুণ হোৱাৰ কাৰণে এটা জেগাত ৰখা হৈছে মানে, কিন্তু সেইটো এতিয়া ডিষ্ট্ৰিবিউট হৈছে সেইখিনি। নিয়ম আছে যে এখন বস্তু ডিষ্ট্ৰিবিউট কৰাৰ আগতে এখন কমিটি বনাব লাগে। হয় হয় হয়, আপোনালোকে কি বস্তুখিনি কিয় বাহিৰত ৰাখে? নহয়, কমিটিটো বনোৱা হৈছে। জাষ্ট আমি এতিয়া হেৰি কৰিলোঁ, কমিটিটো অলৰেডি মানুহবিলাক জনাই দিছোঁ। মানে স্কুলৰ টিচাৰবিলাকক কল কৰি আছিলোঁ, কিন্তু তেখেতলোকে এতিয়ালৈ ৰিচিভ কৰা নাছিলে। কিন্তু যি হওক আৰু এতিয়া মেম্বাৰখিনিয়ে বা এইটো যি কমিটি বনাই দিছোঁ, বনাই দিখিনি এতিয়া ডিষ্ট্ৰিবিউট কৰি দিব ভালকৈ। নাই, আপোনাৰতো এতিয়া কৈছে ন, এইটোতো মানে গোটেই ৰেকৰ্ড বুকতে আছে। সেইটো ৰহস্য মানে কি, আপোনালোক গমেই পাব ন, যিমান বেগ আছে সিমান বেগ ডেলিভাৰী হ'ব। এতিয়াতো আপুনি নগলে বেলেগক ডিষ্ট্ৰিবিউট কৰিব দিলে, মালখিনি আছে কি নাই আপুনি কেনেকৈ গম পাব? নাই, মই অলৰেডি গৈছিলোঁ, 53 বেগ তাতে হিচাপ কৰা আছে, 53 বেগ ৰখা হৈছে। সেইটো 53 বস্তা। এটা কার দোকান? এটা আমরা মাল প্রত্যেক বছরে ইলি পানি আমরা এটি দেই। দোকান মালের নাম ইয়ে শহীদুল কার এই যে এইটাই। হ্যাঁ, এই পেটে। এই জায়গাটার নাম কি? হ্যাঁ, এই জায়গাটার নাম কি? এই জায়গার নাম কি?